গুড ইভিনিং কৈছিলোঁ মই জেচিনে বৰ্তমান গুৱাহাটীৰ পৰা লাইভ আহি আছোঁ। আচলতে সৰু সৰু ৰিডাকশ্যন কাম চেল কাপোৰ সৰু সৰু ৰিলছ বনাম বুলি ভাবিছিলোঁ, কিন্তু কিবা এটা অকণমান ভাগৰ লাগিলে আৰু ভাবিলোঁ নাই এনেকৈ বনাই দিওঁ, তেতিয়া সোনকালে হৈ যাব বুলি। আৰু এইযোৰ হৈছে খুব ধুনীয়া, এইযোৰো কিন্তু ৰিডাকশ্যনতে আছে। ইয়াৰ যে এইযোৰ কাপোৰ কিবা দাগ লাগিছে কৈ আছে, কিন্তু দাগটো মই দেখা নাই। উঠাচোন, অকণমান আছে, বহুত ধুনীয়া কাপোৰ। উল্টাই দেচোন, সেই দেখাডোখৰে নেকি? এইফালে ওচৰৰ পৰাহে গম পায়, আঁতৰৰ পৰা এনেকৈ গম নাপায়। কোনোবা যদি ল'ম বুলি ভাবিছে, এইযোৰ কাপোৰ বহুত ধুনীয়া, আমাৰ বহুত লছতে গৈছে। তথাপি আপোনালোকক দিয়া হৈছে 5,500 টকাত। ইনষ্টেণ্ট আহি ল'ব। কিন্তু আমি যিকেইটা ৰিডাকশ্যন কাম চেলৰ কাপোৰ, সেইখিনি আমি অনলাইন কৰি দিয়া নাই। এনেইতো একো নাথাকে, ধৰক সৰু এটা মিনিমাম কিবা এটা ৰাখি ৰাইজক দিয়া হয়। তাতে কিছুমানে বহুত ধুনীয়া ধুনীয়া কাপোৰ আজি বাছি লৈছে। এইযোৰো আপোনালোকে সেই একেই তেনেকৈ কৰি ল'ব পাৰিব। 7,500 টকাত 7,500 ৰুপিছত ল'ব পাৰিব, 7,500 ৰুপিছত। আৰু যিসকলে শ্বেয়াৰ কৰি আছে, আৰু বেছি দিন নাই। এইযোৰ কি আছেনো? ব্লাউজটো নাই ন ইয়াৰ? কাপোৰযোৰ কিন্তু ধুনীয়া আছিলে পাই। সেইটো দিয়াচোন, মেখেলাটো দি দিয়া আকৌ। কি বেয়া আছে এতিয়া? অকল ব্লাউজটো নাই, 5,500 টকাত ল'ব পাৰিব, অকল ব্লাউজটোৱে নাই। আৰু এইযোৰো হৈছে একেই, এইযোৰ 7,000 ৰুপিছত। এইখন সেইদিনাখন 2,000 টকা ন? 2,000 টকা ল'ব পাৰিব। এইখন যদি কোনোবাই ড্ৰেছ মেটেৰিয়েল বনাম বুলি ভাবে, এইখন কিন্তু কোনোবাই বুকিং কৰিছিলে, আমি নাই কোনতে নাহে কৈ পালোঁ। আৰু এইফালে হৈছে 2,000। কোনোবাই যদি ড্ৰেছ মেটেৰিয়েল বনাব বিচাৰে, তেন্তে এইখিনি লৈ থওক, 2,000 ৰুপিছত ল'ব পাৰিব, 2,000 ৰুপিছত ল'ব পাৰিব। এইটো কি ব্লাউজ পিচ? এইফালে হৈছে ব্লাউজ পিচ। কোনোবাই যদি লয় 1,200 ৰুপিজ, 1,200 ৰুপিছত ল'ব পাৰিব। আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা। আৰু এইফালেও হৈছে ৰিডাকশ্যন কাম চেল। ইয়াত কি আছে? অকণমান তলত হেৰি লাগিছে ন, কিন্তু জাপিলে দেখি নাপাব। এইযোৰ ল'ব পাৰিব 3,500 টকা, 3,500 ৰুপিছত ল'ব পাৰিব। এইখিনি গোটেইখিনি ৰিডাকশ্যন কাম চেল, অফলাইনহে ল'ব পাৰিব। 3,500 টকাত ল'ব পাৰিব। লৈ লওঁ, ততে লাগে নালাগে ন? 3,500 টকা। আৰু এইযোৰ হৈছে, এইযোৰ কি আছে? এইযোৰ দেখি কোনযোৰ? এইযোৰ ল'ব পাৰিব 3,500 টকা, 3,500 টকাত ল'ব পাৰিব। এইখিনি গোটেইখিনি ৰিডাকশ্যন কাম চেল 3,500 টকাত ল'ব পাৰিব। কোনোবাই যদি ভাবিছে, চিন্তা কৰিছে, অফলাইন আহি ল'ব পাৰিব। আৰু এইখিনি গোটেইখিনি অফলাইন আমাৰ চাংঘৰৰ ওপৰত থৈ দিম, যোনে আহি যেনেকৈ পাৰে তেনেকৈ লৈ ল'ব। আৰু এইযোৰ 3,500 টকা, 3,500 টকাত ল'ব পাৰিব, 3,500 টকাত ল'ব পাৰিব, 3,500 টকাত ল'ব পাৰিব। 3,499। মই এজনী বৰ আমনি কৰি আছোঁ দেই। আৰু এইযোৰ একেই ন? এইযোৰ ধুনীয়াই আছে। এইযোৰ হৈছে 3,499, 3,499ত ল'ব পাৰিব, 3,499। মই ৰিডাকশ্যন কাম চেলৰ যিখিনি কাপোৰ, সেইখিনিহে আজি অকণমান দেখুৱাম। আৰু বেলেগখিনি দেখাব পৰা নহ'ব মানে পৰা হ'ব, কিন্তু কিবা সিহঁতেও দিনটো আজি ভাগৰ, অকণমান ভিৰো বেছি আছিলে বোলে। এইযোৰতো একো বেয়া নাই, পিয়ৰ নুনি। এইযোৰ ধুনীয়াই আছে, ছিংগলে পিচ, পিন্ধিলেতো একেবাৰে ইউনিকে লাগিব, বহুত ধুনীয়া। 3,000 টকাত ল'ব পাৰিব। এইযোৰতো ধুনীয়া আছে কাপোৰযোৰ, ৰেডিও আছে, 3,000 ৰুপিছত ল'ব পাৰিব। বিউটিফুল, থেংক ইউ। আৰু এইযোৰ হৈছে কটন নুনি। এইযোৰ কিবা ৰিডাকশ্যনতে আছে নেকি? এইযোৰ ৰিডাকশ্যনতে আছে, 1,300 ৰুপিজ। নাজানো আৰু আছে চব। 1,300 টকাত দিয়া হৈছে, 1,300 টকাত দিয়া হৈছে। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ। এইযোৰো কিবা এটা ৰিডাকশ্যনতে দি আছে, একোতো মই বিশেষ দেখা নাই। তথাপি যদি কোনোবাই লয়, 2,999 ৰুপিছত ল'ব পাৰিব। ধুনীয়া যোৰা, 2,999 ৰুপিছত ল'ব পাৰিব। এইযোৰো হৈছে 2,999 ৰুপিছত ল'ব পাৰিব, 2,999 ৰুপিজ। এইখিনি বহুত ধুনীয়া হেভি যোৰা। আৰু এইযোৰ হৈছে চেমিনুনি, খুব ধুনীয়া। এইযোৰটো নামচাইত বনোৱা যোৰা। এইটো কেনেকুৱা ৰিডাকশ্যনত আহিব? নামচাইত বনোৱা যোৰা, অকণমান কিবা আছে বুলি কৈছে। এইযোৰ আপোনালোকে যদি ইচ্ছা কৰে 2,500 টকাত ল'ব পাৰিব। এনেই নামচাই যোৰাবোৰ বহুত হেভিয়ে আছে, দামেই আছে। 2,500 টকাত ল'ব পাৰিব, 2,500 টকাত ল'ব পাৰিব।
বাইদেউ অনলাইনত দিব আকৌ অনলাইনত বহুতে নাপায়েগৈ ইয়াতে ৰাতিপুৱা চেছ হৈ যায় আৰু এইযোৰো হৈছে 2500 টকা নহয় হা ব্লাউজ নাই ন 2500 টকা ল'ব পাৰিব মেখেলাখন হৈছে টচননি চাদৰখন হৈছে পিয়ননি 2500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ননি ধুনীয়া আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মেখেলাখন বহুত হেভি ন একদম ধুনীয়া এখন ল'ব পাৰিব 3000 টকা 3000 টকাত ল'ব পাৰিব আৰু এইযোৰ কি আছে ন এইযোৰ পনমিনি কেঁচা পাত এইযোৰটো একো বিশেষ দেখা নাই এইযোৰ আপোনালোকে ল'ব পাৰিব 2000 টকাত মই বিশেষ একো দেখা নাই কিন্তু ভালে দেখিছোঁ তাতে কি আনিছোঁ নাজানো এইযোৰ হৈছে কটননি চেলবৰ্ডাৰ এইযোৰ ল'ব পাৰিব ৰিডাকশ্যন কাম চেলতে আছে 1800 ৰুপিছত 1800 ৰুপিছত ল'ব পাৰিব আপোনালোকে তলত প্লিজ লিখি দিব লিখি লৈ আহিব এইযোৰ হৈছে এই ৰিডাকশ্যন কাম চেলৰে 1500 টকাত ল'ব পাৰিব 1500 ৰুপিছত ল'ব পাৰিব ইয়াৰ খালি পটিটো নাই চাগে বাকি ধুনীয়া 1500 টকাত ল'ব পাৰিব 1500 ৰুপিছত ল'ব পাৰিব বেষ্ট অনলাইনত দিয়ক অনলাইনত মেছেজ চাবই মানুহ নাথাকে আজিকালি গুৱাহাটীত আৰু এইযোৰ হৈছে খুবেই ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 1300 টকাত একদম চকু চাট মাৰি যাব মানে ইমানেই চোকা ওচৰৰ পৰা পিন্ধি পাৰ হৈ গ'লে আপোনাক নাই গালি পাৰিব নাই ক'ব বহুত গালাৰ চোকা বুলি এইযোৰ হৈছে চাদৰখন পিয়ননি মেখেলাখন হৈছে টচননি 3000 কিমান আমি দিছিলোঁ সেইখিনি 3499 ৰুপিছ 3499 ৰুপিছত ল'ব পাৰিব 3499 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ খ্ৰীষ্টমাছৰ বিশেষ চেল আমি কণ্টিনিউ কৰি আছোঁ কোনোবা যদি আহি ল'ম বুলি ভাবিছিলে তেন্তে মষ্ট ৱেলকাম ল'ব পাৰিব এইযোৰ কি মেখেলাখনৰ আছো কিন্তু কণ্ট্ৰাষ্ট আকৌ ধুনীয়া আছে কণ্ট্ৰাষ্ট হয় হ'লেও 1800ত ল'ব পাৰিব লাইভটো ক্লিয়াৰ আহিছে থেংক ইউ আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ আছিলে এইযোৰো ৰিডাকশ্যন কাম চেলতে আহিছে এইযোৰ ল'ব পাৰিব 1600 ৰুপিছত 1600 ৰুপিছ আৰু এইখিনি গোটেইখিনি কিন্তু বিপণীত আহি ল'ব লাগিব বিপণীত আহি ল'লে ভাল অনলাইন পঠোৱা নহ'ব ইয়াত আহি নিজে চাই ল'ব আৰু এইযোৰ ল'ব পাৰিব 1600 ৰুপিছত 60 কিনাৰত দাগ আছে ন 1300 টকাতে ল'ব পাৰিব 1300 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 2200 টকাত এইযোৰ বহুত দামী কাপোৰে হয় কিন্তু ৰিডাকশ্যন কাম চেলত আহিছে 2200 টকাত ল'ব পাৰিব 2200 টকাত ল'ব পাৰিব আৰু মুগাৰ লাইফো কৰিবলৈ মন আছিলে কিন্তু কিবা অলপ ভাগৰুৱা হৈ আছে কালি ৰাতিপুৱাকে কৰিম আৰু এইযোৰ যে কটন কেঁচা পাটৰ বহুত ধুনীয়া যোৰা এইযোৰ কাপোৰ পিন্ধিবলৈ বহুত আৰাম 2500 টকাত ল'ব পাৰিব বহুত আৰাম এইযোৰ কাপোৰ আৰু এইযোৰ হৈছে বহুত ধুনীয়া কটন কেঁচা পাটৰে হ'ব এইযোৰ ৰিডাকশ্যনত আছে 1850 ৰুপিছ আপোনালোকে প্লিজ তলত লিখি ল'ব লিখি কিনি আনিব বা আজি যোৱা নহ'ল টাইম মিলাব নোৱাৰিলোঁ কাইলৈ যাম আপোনাৰ কাইলৈ আহিব কাইলৈ মই থাকিম আজিতো মোৰো তাতেই গুচি গ'ল দিনটো আৰু এইযোৰ হৈছে বহুত ধুনীয়া বুলিয়ে ক'ম ৰিডাকশ্যন কাম চেলৰে এইযোৰ ল'ব পাৰিব 1600 টকাত 1600 ৰুপিছত ল'ব পাৰিব বা ভইচটো খুব ভাল লাগে যিমান শুনি থাকিলে আৰু এইযোৰো কিন্তু ৰিডাকশ্যন কাম চেলতে আছে এইযোৰ ল'ব পাৰিব 1400 টকাত 1400 ৰুপিছত ল'ব পাৰিব 1400 ৰুপিছত ল'ব পাৰিব অকণমান দাগ চাগ ক'ৰবাত আছে চাগে 1400 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ কি বেয়া আছে এইখন ছিংগুল চাদৰ কোনোবা যদি লয় 1500ত ল'ব পাৰিব কিবা ড্ৰেছ মেটেৰিয়েল বাচ্চাৰ কাৰণে চিলাবলৈ পাৰিব আৰু এইযোৰ কণ্ট্ৰাষ্টত ধুনীয়া ব্লাউজ ইয়াৰ মই ব্লাউজটো ক'ৰবাত ধেমাজি দেখিছিলোঁ ইয়াৰ ব্লাউজটো ক'ত আছে জানো তাতে যে পিংক কালাৰ কাপোৰ এযোৰৰ লগত যে মিলাই দি দিলি আজি আছে এইযোৰ ল'ব পাৰিব ই ৰাম বহুত ধুনীয়া আছিলে দেখোন ছিংগুল হেৰিকৈও পিন্ধিব পাৰিব এইযোৰ ল'ব পাৰিব 3500 ৰুপিছত 3500 ৰুপিছত ল'ব পাৰে আমি গুৱাহাটী যাব নোৱাৰোঁ বোৰে নাই এইকেইটা নিজে চাই ল'লে মানে ভাল হ'ব গম পাইছা সেইকাৰণে মই চাই ল'বলৈ কৈছোঁ আৰু এইফালে হৈছে ছিংগল চাদৰকৈ লোৱা হৈছে ছিংগল কোনোবাই যদি ড্ৰেছ মেটেৰিয়েল চিলাই তেতিয়া ল'ব পাৰিব পাটৰ এখন ছিংগল চাদৰ 2000 টকা ল'ব পাৰিব আৰু এইফালে হৈছে ব্লাউজ ছিংগল ব্লাউজ ধুনীয়া নহয় ইয়াতে হেৰি হ'ব দুখন ব্লাউজ ল'ব হা মানে এটা পাৰ্ট ল'লে 1000 এটা পাৰ্ট ল'লে
1000 ধুনীয়া ব্লাউজ ল'ব পাৰিব আৰু গোটেইটো যদি লয় তেন্তে 1500ত পৰিব ইয়াত দুটাত ব্লাউজ ধুনীয়াকৈ ওলাব বা ড্ৰেছ মেটেৰিয়েল ধুনীয়া ওলাব আৰু এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ ল'ব পাৰিব 2500 টকাত 2500 টকাত ল'ব পাৰিব মেখেলাখন পিয়ৰ নুনি নেকি 2500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ৰিডাকশ্যন কাম সেলৰ 2500 টকাত ব্লাউজ পিস নাই মই মেখেলা দেখা নিচিনা লাগিলে আৰু এইযোৰ হৈছে পিয়ৰ নুনি ৰিডাকশ্যন কাম সেলৰ 3000 টকাত ল'ব পাৰিব মেখেলাখন টচ নুনি নেকি 3000 টকাত ল'ব পাৰিব মেখেলাখন ব্লাউজ পিস টচ নুনি ধুনীয়া অবা আগৰ জোৰ কি কাপোৰ আছিল অৰেঞ্জৰ কটন নুনি আছিল এইযোৰ হৈছে কটন কেঁচা পাটৰে এইযোৰ ল'ব পাৰিব 1500 টকাত 1500 ৰুপিছত আপোনালোকে প্লিজ লাইভটো এবাৰ শুনি তলত লিখি ল'ব তেতিয়া বেছি ভাল হ'ব আৰু এইযোৰ খুব ধুনীয়া আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 1800 ৰুপিছত এইযোৰ ডিফেক্ট হেৰি নাই কিন্তু 1800 ৰুপিছত ল'ব পাৰিব এনেকুৱা এইযোৰ দেখাইছিলোঁ নেকি এতিয়া এইটো উঠাই দিছোঁ এইযোৰ হৈছে 1800 ৰুপিছত ল'ব পাৰিব একদম ৰেডি টু वेयर হৈ আছে একো ডিফেক্ট কিবা বুলি বিশেষ দেখি নাপাব বুলি মই ভাবিছোঁ যদি ওচৰ পাজৰে কোনোবাই চাই আছে আপোনালোকে প্লিজ আহি ল'ব ৰিডাকশ্যন কাম সেল যেটো আহি কিনি ল'ব তেতিয়া বেছি ভাল হ'ব মই আহি নিজে হৈ যাব চুই চাই লোৱাটো বিচাৰো কিয়নো 1800 ৰুপিছ এইযোৰ যে বহুত ধুনীয়া পিয়ৰ নুনি এইযোৰ গ্ৰীণ কালাৰ ব্লাউজৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগিব চাদৰৰ মেখেলা বহুত ধুনীয়া কোনোবা যদি প্ৰগ্ৰাম কৰা সকলৰ কাৰণে বহুত বেষ্ট হ'ব এইযোৰ ল'ব পাৰিব 2500 টকাত বহুত ধুনীয়া কাপোৰ আছিলে 2500 টকা ল'ব পাৰিব বা ব্লেক কালাৰ পিয়ৰ পাট আছে নেকি অফাৰত ব্লেক কালাৰ পিয়ৰ পাট এইযোৰ আছে কিন্তু ব্লাউজ নাই পাৰিটো নাই বুলি ক'লেও বেয়া নহয় এফালটো ওলাই গ'ল আৰু এইযোৰ হৈছে পিয়ৰ নুনি মেখেলাখন হৈছে টচ নুনি এইযোৰ ল'ব পাৰিব 3000 টকাত ব্লাউজৰ অকমান দাগ লাগি গৈছে 3000 টকাত ল'ব পাৰিব এইযোৰ কি হয় টচ নুনি এইযোৰ 3000 টকাত ল'ব পাৰিব 3000 টকা ৰিডাকশ্যন কাম সেল 3000 টকাত ল'ব পাৰিব কালি অকমান মুগা দেখাম ৰাতিপুৱাকে আৰু এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ ল'ব পাৰিব 3000 টকাত ৰিডাকশ্যন কাম সেলৰ কাপোৰ দুপৰীয়া দুযোৰ কাপোৰ পেমেন্ট কৰিছো এতিয়ালৈ ৰিপ্লাই নাই কৰা বা একদম চাবলৈ সময় পোৱা নাই হতে আজি বহুত বিজি হৈছে চাব বাৰু আৰু এইযোৰ হৈছে 3000 টকাত ল'ব পাৰিব ধুনীয়া জোৰে এইবোৰ পিন্ধিলে মানে মানুহ নকলেতো গম নাপায় মই খালি সঁচা কথা কৈ ভাল পাওঁ আৰু ইফালে হৈছে ব্লাউজ পিস কোনোবা যদি লয় 1000 টকাত ল'ব পাৰিব গোটে গাতে কাম কৰা এইযোৰ হৈছে এইযোৰ মই ল'ম চাগে এইযোৰ থৈ দে বহুত পিন্ধিবলৈ আৰাম এনেকৈ কাপোৰবোৰ এইটো মই ল'ম আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ ৰিডাকশ্যন কাম সেলত কিয় দিয়া আছে নাজানো 2999 একোটো ডিফেক্ট মই দেখা নাই 2999 ৰুপিছত ল'ব পাৰিব আৰু এইফালে হৈছে খুবেই ধুনীয়া ইয়াৰ দাম হৈছে 1300 টকা খাদীৰ এইখিনি ষ্টক নাই আৰু এইযোৰে দুযোৰ মানে আছে ন 1300 টকাত ল'ব পাৰিব 300 ৰুপিছত ল'ব পাৰিব আৰু এইখিনি অফলাইন হে হ'ব আপোনালোকে যি সকলে চাই আমাৰ ৰেগুলাৰ লাইভ তেখেতসকলে অফলাইন আহি ল'ব পাৰিব অনলাইন দিয়া অকমান মুস্কিল আছে বা ইটো দেখিছিলো ইটোহে হল তেনেকা এটা কথা থাকে 1300 টকাত ল'ব পাৰিব আজি গৈ নাপালো ভাগত বেলেগ আনিলো বহুত টস ভাল ডিসকাউন্ট পালো বা থ্যাংক ইউ জুৰি গোস্বামী বাইদেউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ হৈছে 2999 আৰু মোক বহুত কাস্টমাৰে কয় আজি হসা কথা এটা ক'বলৈ মন গ'ল যে এটা মানে আমাৰ এটা বেয়া ৰিউমাৰ আছে যে কাংখানৰ তাত বলে বহুত কাপোৰৰ দাম ইভেন বহুত ডাঙৰ ফাৰ্স্ট ক্লাস অফিচাৰ বা হেনেকে বহুত ডাঙৰ ভিআইপি মানুহ মানে ভাবে যে কাংখানৰ তাত বহুত দাম যেতিয়া আহি বজাৰ কৰে তেতিয়াহে গম পায় যে কাংখানে কিমান ভাল দামত সদায় মানুহক ৰাইজক দিবলৈ চেষ্টা কৰি থাকে আৰু এইযোৰ ল'ব পাৰিব 4900 ৰুপিছত ৰেডি টু वेयर নহয় ন 4900 ৰুপিছত ল'ব পাৰিব আৰু মই সদায় চেষ্টা কৰো আপোনালোকেও যাতে লোকসান নহওক বা আমিও চলিব পাৰো মই হেতুহে প্ৰথম ভাবো আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 4900 টকাত ল'ব পাৰিব তোসব বুটা দিয়া ফুল হুটাৰ ব্লাউজ পিস মই 3খনমান ব্লাউজ পিস বনাইছো নিজৰে কাৰণ তুমি কোলে মানে বনাই দিয়া হ'ব বাৰু আৰু এইযোৰ এই চাও তলত এইযোৰ হৈছে 4900 ৰুপিছত ল'ব পাৰিব 4900 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9101031971 কিন্তু ৰিডাকশ্যনৰ কাপোৰ গোটেইখিনি হেৰিয়ে হ'ব কি আছিল এইটো
অফলাইনহে হ'ব। আৰু হেৰি যে গোটেইখিনি শেষ হৈ থাকিলে ন, ইয়াত ভৰ্তি আছিলে চব চেচ। আৰু এইযোৰ হৈছে গোটেই গাতে কাম কৰা, খুবেই ধুনীয়া, একদম হেভি যোৰা। আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5300 ৰুপিছত, 5300 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে চেমি নুনি, খুবেই ধুনীয়া যোৰা, 4900 ৰুপিছত ল'ব পাৰিব। মই আজি দুযোৰ টচ এযোৰ নুনি কটন আনিলোঁ বা জুৰি গোস্বামী বাইদেউ, বহুত বহুত ধন্যবাদ। চিম্পল পাটৰ কাপোৰ অফাৰ নাই আৰু অফাৰ আছে, অফাৰ পাব, কিন্তু চেল কাম ডিছকাউণ্ট যিটো সেইটো নহয়। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চেমি নুনি যোৰা। ইয়াৰ প্ৰতিটো কেনেকুৱা ডাঙৰ ডাঙৰ ন, 5500 ৰুপিছত ল'ব পাৰিব, 5500 ৰুপিছত। আৰু এইযোৰ হৈছে 5500 ৰুপিছত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ গুৱাহাটী বিপণীখন আছে বেলতলাৰ ৱাৰলেছ কেপ চেজাৰ্ছ অপজিট ট্ৰিনিটি স্কুৱেৰ। আৰু আমাৰ তেজপুৰ বিপণীখনতো বহুতখিনি কাপোৰ এভেইলেবল ষ্টক আছে, য'ত আপোনালোকে নিজৰ মতে চাই ল'ব পাৰিব। শিখা বয়ান। আৰু এইযোৰ হৈছে চেমি নুনি, 5500 ৰুপিছত ল'ব পাৰিব। বাইদেউ কথা এটা কওঁ, বেয়া নাপাব, গ্ৰাহক হৈছে দোকানৰ বাবে লক্ষী নহয় জানো, কিন্তু যোৱা 17 ডিচেম্বৰত মোৰ ভনীয়ে কাংকান ডিব্ৰুগড়ৰ পৰা কাপোৰ এযোৰ বুকিং কৰিছিল, আজিলৈকে আহি 18 কি আছিলে 18 তাৰিখ। ৰ'ব দেই, চশমাটো নোহোৱাৰ কাৰণে পঢ়িব পৰা নাই। কোন হা কোনে সোনকালে কৰিবলৈ কোৱা ৰ'ব, মই আপোনাৰ মেছেজটো মই ভালকৈ পঢ়িবই পৰা নাই, চশমাটোহে দৰকাৰ মোক এতিয়া। বহুতখিনি লিখিছে যে ডিব্ৰুগড়ত মানে যিবোৰ বুকিং হয়। আৰু এইযোৰ যে বহুত ধুনীয়া চেমি নুনি, আৰু এই চেমি নুনি ধুনীয়া যোৰা ল'ব পাৰিব 5500 টকা। ডিব্ৰুগড়ত যিখিনি বুকিং হয় সেইখিনি ধেমাজিলৈকে আহে, আকৌ ধেমাজিৰ পৰাহে পঠোৱা হয়, সেইকাৰণে অকণমান দেৰি লাগিব, কিন্তু পাব আপুনি। কৰ্মচাৰীখিনিয়ে অকণমান সচেতন হ'লে ভাল লাগে কথাখিনি। নে সচেতনটো হ'ব লাগে, মানুহকে গৰুকে ৰাখিব পাৰে এৰাল দি, জীৱ জন্তুকে ৰাখিব পাৰে এৰাল দি, মানুহকে ক'ব নোৱাৰে বাৰে বাৰে, এইটোৱে এটা প্ৰব্লেম হয় কেতিয়াবা। 4900 ৰুপিছতে ল'ব পাৰিব। গৰিমাবু ভালে আছে ন? ভালে আছে, গৰিমাবু ভালে আছে, এতিয়া আগতকৈ বহুত ভাল হৈছে। আৰু গৰিমাবা একেবাৰে ছ'চিয়েল মিডিয়াৰ পৰা দূৰত থাকে, সেইকাৰণে ভাল হৈছে। আৰু কোনোবা যে কৈ আছে যে পলিটিক্স কিবা কিবি ইলেকশ্যন, সেইবোৰ গৰিমাবা একেবাৰে নেখেলে। এনেই মিছাকৈ যোনে তোনে যি টি কথা উলিয়াই, এনেই গৰিমাবাক হাৰেছমেণ্ট কৰাটো ভাল নহয়। এইযোৰ হৈছে 4900 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চেমি নুনি চেলবৰ্ডৰ, ইয়াৰ দাম হৈছে 4900 ৰুপিছত ল'ব পাৰিব, 4900 ৰুপিছত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101031971। আৰু এইযোৰ হৈছে ৰিডাকশ্যন কাম চেলতে আছে, ইয়াৰ দাম হ'ব 3000 টকা, 3000 টকাত ল'ব পাৰিব। আৰু যিসকলে ভাবিছে চিন্তা কৰিছে আহি ল'লে বেছিকৈ ভাল পাম। আৰু অহাকাইলৈ চাগে প্ৰথম আমি মুগাৰ লাইভ কৰিম, আহিয়ে দোকান খুলিয়ে প্ৰথম মুগাৰ লাইভ কৰিম। আৰু এইযোৰ হৈছে 4900 ৰুপিজ, কিয়নো মই এইবাৰ চেলত মুগাৰ লাইভ কৰিবলৈ কাৰণে সুবিধাই পোৱা নাই, ইফালৰ পৰা ইফালে ইফালৰ পৰা ইফালে কৰোঁতে। কিন্তু অহাকাইলৈ প্ৰথম 100 যোৰ কাপোৰ ঠিক 10-15 মানতে দেখুৱাম আমি। আৰু আজি লাইভ ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি। তেজপুৰৰ পৰা পাটৰ কাপোৰ লাইভ কৰিবচোন, মই আকৌ যাম নহয় এতিয়া, তেতিয়াই কৰিম।